friends, welcome to the vlog. As I দেখুৱা আপোনাক glue নলগোৱাকে ইমান ধুনীয়া এটা wallet কেনেকৈ বনাও বলক চাওঁ। ইয়াৰ কাৰণে আমাক লাগিব এখন A4 sheet, আমাৰ যে কালাৰ পেপাৰ থাকে কালাৰ পেপাৰ হৈ যাব, নৰ্মেল থাকিলে নৰ্মেল হৈ যাব। এইখন এতিয়া আমি দুজাবত ফল্ড কৰিব লাগিব। জাষ্ট মই আপোনাক দেখুৱাই দিছোঁ। এইদৰে দুজাবত আমি এইটো ফল্ড কৰি দিম। এণ্ড দেন ধুনীয়াকৈ এটা ভাঁজ বহাই দিম, মানে যাতে ভাঁজ বহি যায়। এণ্ড এইটো আমি অ'পেন কৰিম। এই ভাঁজটো আমি থ'বই লাগিব। এতিয়া আমি এইখন পেপাৰ উল্টিয়াই দিম। উল্টিয়াই দিয়াৰ পাছত এই ভাঁজটো যে এই ভাঁজটোলৈকে ফল্ড কৰিব লাগিব। এইদৰে আৰামছে আমি ফল্ড কৰি দিম এণ্ড অলপ ভাঁজ বহা কৰি দিম। আমি চবতে ভাঁজ বহাব লাগিব যিহেতু। আৰু এতিয়া এটা ছাইডটো কৰিলে নহ'ব ন, এইটো ছাইডো আমি এইডোখৰত ভাঁজ বহাকৈ ফল্ড কৰি দিব লাগিব। এতিয়া আৰু ফল্ড কৰি দিম। আকৌ ইয়াত ভাঁজ বহুৱাম। চব দেখুৱাই দিছোঁ আপোনাক মই। এণ্ড এতিয়া আমি যোনটো ছাইড এইটো ছাইড কৰিছিলোঁ, এইটো ছাইড আমি খুলি দিম। আৰু মই এইটো ছাইড ভাঁজ বেছিকৈ এইকাৰণে বহাইছিলোঁ যাতে এইডোখৰ আমি এইটো ছাইডৰ ভাঁজলৈ আকৌ ফল্ড এটা দি দিব পাৰোঁ। ধুনীয়াকৈ এই ভাঁজটোলৈ ফল্ড এটা দি দিম আমি। ইটো ছাইড নুখুলিব খালি হা, ইটো ছাইড আমাক খুলিব অকণ দৰকাৰ নাই। দেন এইটো ভালদৰে ভাঁজ দি দিম। মই ভালদৰে ভাঁজ দি গৈ আছোঁ। আৰু এইডোখৰ আকৌ আমি এইডোখৰলৈ অলপ ফল্ড কৰি দিম। হৈ গ'ল। এতিয়া আমি এখন ওলটিয়াই দিম। এইদৰে ওলটিয়াই দিয়া হোৱাৰ পাছত আমি কি কৰিম, এপাত স্কেল আৰু পেঞ্চিল ল'ব পাৰিম। মই পেইন লৈছোঁ। আমি 1 চেণ্টিমিটাৰকৈ একদম চুকত অকণমান এটা মানে ফুট বহাই দিম। আমি ধৰিব পৰাকৈ আৰু ফুট এটা বহাই দিছোঁ। এইটো চাইডে 1 চেণ্টিমিটাৰকৈ এটা ফুট বহাই দিম। আপুনি চাব পাৰে 1 চেণ্টিমিটাৰকৈ এটা ফুট বহাই দিছোঁ। দেন আকৌ আমি ৰোটেট কৰি এইটো চাইডে 1 চেণ্টিমিটাৰকৈ এটা ফুট বহাম। ইমান ডাঙৰকৈ বহাব নালাগে, আপুনি ধৰিব পৰাকৈ আপুনি বহাব লাগে ফুটটো। এতিয়া আমি কি কৰিম, স্কেল পাত লৈ সেই ফুটৰ পোনে পোনে স্কেল পাত থ'ম। স্কেল পাত থোৱাৰ পাছত এই যোনডোখৰ এইডোখৰ আমি স্কেলৰলৈ এনেকৈ ভাঁজ টানি দিম। তাৰ পাছত এইটো আঁতৰাই ধুনীয়াকৈ ভাঁজ বহা কৰি দিম। আৰু এইটো চাইডে ৰোটেট কৰি আকৌ আমি এই ফুটকেইটাৰ পোনে পোনে থ'ম। ফুটকেইটাৰ পোনে পোনে আৰামছে থোৱাৰ পাছত দেন আকৌ আমি এইডোখৰ যে ইয়ালৈ ৰোটেট কৰি দিম। ইয়ালৈ পঠিয়াই দিম। গোটেইডোখৰ যাব লাগিব, অকণো যাতে দিগদাৰ নহয়। স্কেল পৰা আঁতৰাই ভালদৰে এতিয়া আমি এটা ভাঁজটো বহাই দিম। হোৱাৰ পাছত আমাৰ এইটো ভালদৰে এইকেইটা যোনকেইটা ন আমাৰ সৰু আৰু ডাঙৰ এনেকুৱা লাইনছ আছে, সেই চাৰিওটা মানে বহুত ভালদৰে হেৰি কৰিম। এতিয়া আমি যোনকেইটা আমাৰ ডাঙৰ আছে লাইন, সেই ডাঙৰ লাইনকেইটাত ওপৰৰ ফালে থ'ম। আমি থ'ম এইখন এনেকৈ ভাৰ্টিকুলাৰি এণ্ড ডাঙৰকেইটা ওপৰৰ ফালে থ'ম এণ্ড সৰুকেইটা তলৰ ফালে থ'ম। দেন এতিয়া আমি কি কৰিম, ডাঙৰটো এফালে যোনটো ডাঙৰ আছিলে আমাৰ এডোখৰ সেই অ'পেন কৰিম। অ'পেন কৰাৰ পাছত পেইন বা পেঞ্চিল পাত লৈ এটা মেজাৰ কৰিম এনেকৈ। দেন এইডোখৰ যে মানে এইডোখৰ আমি এইটো চাইডলৈ পঠিয়াই দিম এইদৰে।
মেজাৰ কৰিব দৰকাৰ নাই বাৰু আপোনালোকে, মই জাষ্ট আপোনালোকে বুজি পাবলৈ আৰু দেখুৱাবলৈহে মই আপোনাক মেজাৰ কৰি দিছিলোঁ। নৰ্মেলি একো দৰকাৰ নাই ইমান। এইটো চাইডে এতিয়া বুজি পালেই চাগে, সেইকাৰণে মই এইটো চাইডে আকৌ আঁকি পেন নেদেখুৱাম মেজাৰ কৰি, সেইকাৰণে এইটো চাইডে মই নিজে হেৰি কৰি দিম। ধুনীয়াকৈ আকৌ ভাঁজ বহাই দিম। এতিয়া হোৱাৰ পাছত আমাৰ যোনডোখৰ সৰু ফালে থকা আছিলে এইডোখৰ আমি ডাঙৰ ফালে ট্ৰান্সফাৰ কৰি দিম, মানে ফ'ল্ড কৰি দিম। হোৱাৰ পাছত আমাৰ এইডোখৰ এতিয়া আমি খুলি পিনি এইটো ইয়াত ভৰাই দিম। এণ্ড এইটো প্ৰচেছে আকৌ ৰিপিট কৰিম। ৰিপিট কৰাত নেদেখুৱাওঁ, আপুনি নিজে কৰি ল'ব ৰিপিট। এয়া মই এইটো ছাইডেও ভালদৰে সোমোৱাই দিলোঁ, দেখিছে নহয়। এইটো ছাইডে সোমাই থোৱা আছে, এইটো ছাইডে সোমাই থোৱা আছে। দেন এতিয়া মই এইটো ছাইডে ফ'ল্ড কৰি দিম। আৰু এইটো অলপ প্ৰচেছটো মানে দীঘল ন, শ্বৰ্টছত দেখুৱাটো ইমান সহজ নহয়, তো সেইবাবে মই অলপ লং ভিডিঅ'ত দেখুৱাইছোঁ। কিন্তু এই ভিডিঅ'টো ইমানো লং নকৰোঁগৈ, এইটো অকণমান শ্বৰ্টেই থাকিবলৈ দিম। মানে মানুহবোৰে লং ভিডিঅ' ইমান চাই ভাল নাপায় ন, শ্বৰ্টলি সোনকালে চাই দিব লাগে। এতিয়া এইটো বেছি দীঘল নকৰোঁ। এইটোত আমি যিহেতু সজাব লাগিব, এতিয়া সজাবলৈ আপোনাক প্ৰচেছটো নেদেখুৱাওঁ, আপুনি সজোৱা প্ৰচেছটো নিজতে দিব পাৰিব। এতিয়া জাষ্ট মই আপোনাক ট্ৰান্সলেট কৰি দেখুৱাই দিছোঁ। এয়া মই ট্ৰান্সলেট কৰি ল'লোঁ কিউট ভাৰ্জনলৈ, কেনেকুৱা দিছে ক'ব। আৰু এয়া আমাৰ ভিতৰৰ ফালটো বহুত বেছি জেগা আছে ক'ব গ'লে। এইডোখৰত কাৰ্ড থ'ব পাৰে, বেছি কোনো নথয়, কিন্তু কিছুমানে বনায় ন নিজৰ মনৰ শান্তিৰ কাৰণে, সেইকাৰণে আপুনি যিহেতু বনাব বিচাৰে বনাব পাৰে। আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বাই বাই।